নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 19 মে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আৰএছএছৰ লগত সম্পূৰ্ণ ছেদ কৰিব নেকি বিজেপি হয় বন্ধুসকল, আপুনি ঠিকই শুনিছে। এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। দেশৰ ৰাজনৈতিক লৈ এটা ডাঙৰ খবৰ। আৰএছএছৰ লগত সম্পৰ্ক ছেদ কৰিব নেকি বিজেপি চৰকাৰে। বিজেপিক আৰএছএছৰ প্ৰয়োজন নাই বুলি সম্বন্ধ কৰিছে আৰু ইয়াক ঘোষণা কৰিছে। বিজেপি এতিয়া আত্মনিৰ্ভৰ দল বুলি আখ্যা দিছে। ৰাষ্ট্ৰীয় সংবাদমেলৰ সাক্ষাৎকাৰত ঘোষণা কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডাৰ। আৰম্ভণিতে আমি সক্ষম নাছিলো, সেই সময়ত আৰএছএছৰ সহায়ৰ প্ৰয়োজন আছিল। এতিয়া আমি ডাঙৰ হলো, এতিয়া বিজেপিয়ে নিজেই নিজক চলায়। আৰএছএছৰ সাংস্কৃতি আৰু সামাজিক সংগঠন আৰু ইয়াৰ প্ৰয়োজনীয়তা থকাৰ প্ৰশ্নই নুঠে। তেওঁলোকে নিজৰ মতাদৰ্শৰে কাম কৰিছে, আমি আমাৰ মতে কাম কৰিছো। আৰু এই বিস্ফোৰক সাক্ষাৎকাৰৰ পিছতেই দেশৰ ৰাজনীতিত জোকাৰিছে। কেৱল এয়াই নহয়, আৰএছএছক শূন্য কৰি নৰেন্দ্ৰ মোদীক বিজেপিয়ে ব্ৰেণ্ডিং কৰা বুলি বিশেষ চৰ্চা লাভ কৰিছে। দেশৰ ৰাজনীতিক লৈ এটা ডাঙৰ খবৰ হয় বন্ধুসকল। এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 2 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, 6 মাহত ভাৰতৰ অংশ হ'ব POK হয় বন্ধুসকল, আপুনি ঠিকেই শুনিছে। পাকক লৈ এটা ডাঙৰ খবৰ মুকলি হৈছে। ৰাম ভক্তিয়ে শাসন কৰিব দিল্লীৰ সিংহাসনত। যি ৰাষ্ট্ৰীয় ভক্ত তেওঁ ৰাম ভক্ত। সন্ত্ৰাসবাদী আৰু অপৰাধীয়ে ভয় কৰে মোদীৰ নতুন ভাৰতক। ভাৰতত এটা ফটকা ফুটিলেও পাকিস্তানে এটা স্পষ্টীকৰণ দিয়ে। পাকিস্তানে গমেই নাপায় ভাৰতত দিৱালী হৈ আছে বুলি। নতুন ভাৰতলৈ ভয় কৰে পাকিস্তানে। পাক অধিকৃত কাশ্মীৰ বচাব পাৰিবনে পাকিস্তানে, এতিয়া এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। তৃতীয়বাৰলৈ নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হলে POK হ'ব ভাৰতৰ। নিৰ্বাচনৰ পিছতেই 6 মাহৰ ভিতৰত POK হ'ব ভাৰতৰ অংশ। মহাৰাষ্ট্ৰৰ নিৰ্বাচনী সভাত যোগী আদিত্যনাথৰ মন্তব্য। ৰাম ভক্তিয়ে শাসন কৰিব দিল্লীৰ সিংহাসনত হয় বন্ধুসকল, এটা ডাঙৰ মন্তব্য কৰিছে। ইয়াৰ বিষয়ত আপুনি কি ক'ব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 3 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, প্ৰধানমন্ত্ৰীক চেলেঞ্জ অৰবিন্দ কেজৰিৱালৰ। কাইলৈ বিজেপিৰ মুখ্য কাৰ্যালয় কেজৰিৱাল হয় বন্ধুসকল। মুখ্যমন্ত্ৰীয়ে এটা ডাঙৰ মন্তব্য কৰিছে। প্ৰধানমন্ত্ৰীক মুকলিকৈ প্ৰত্যাহ্বান জনাইছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। আপৰ নেতা মন্ত্ৰীক লৈ বিজেপিৰ মুখ্য কাৰ্যালয়লৈ যাব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। প্ৰধানমন্ত্ৰী ডাঙৰীয়া, আপুনি জেল জেল খেলখন খেলি আছে এনেকুৱাকৈ হুংকাৰ প্ৰদান কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আপৰ কোন কোন নেতাক গ্ৰেপ্তাৰ কৰিবলৈ বিচাৰে কৰক। কাইলৈ দুপৰীয়া 12 বজাত মই বিজেপিৰ মুখ্য কাৰ্যালয়লৈ যাম। আপৰ বিধায়ক সাংসদ জ্যেষ্ঠ নেতাসহ উপস্থিত হ'মগৈ কাৰ্যালয়ত। যদি পাৰে আপুনি আমাক গ্ৰেপ্তাৰ কৰক, এনেকুৱাকৈ হুংকাৰ প্ৰদান কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। আমাক জেলত ভৰাই আপক ধ্বংস কৰিবলৈ বিচাৰিছে যদি সম্ভৱ নহ'ব। এক সংবাদমেলৰ জৰিয়তে প্ৰধানমন্ত্ৰীক এই প্ৰত্যাহ্বান দিল্লীৰ মুখ্যমন্ত্ৰী। প্ৰধানমন্ত্ৰী মোদীক মুকলিকৈ প্ৰত্যাহ্বান জনালে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, DNA টেষ্ট কৰি খেদিব লাগে বাংলাদেশী কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। কোনে আৰু কেনেকুৱাকৈ মন্তব্য কৰিছে সবিশেষ জানিব পাৰিব ভিডিঅ'টোৰ জৰিয়তে। DNA টেষ্ট কৰি বাংলাদেশী খেদিব লাগে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিছে মুছলমানক খেদিবলৈ। প্ৰবীণ বাই টকাৰিয়াই আৰু হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশী মুছলমান মুক্ত কৰিব অসমক। অসমৰ গাঁৱে বুৱে ঘূৰিব হিন্দুত্ববাদী প্ৰবীণ বাই টকাৰিয়া। লাচিতে মোগলক খেদাৰ দৰে আমিও খেদিম বাংলাদেশী মুছলমান। অসমত 50 লাখ অবৈধ বাংলাদেশী মুছলমান আছে। বাংলাদেশী মুছলমানৰ লগত অসমলৈ আহিছে জেহাদী। আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ নেতা প্ৰবীণ বাই টকাৰিয়াৰ বিস্ফোৰণ মন্তব্য। DNA টেষ্ট কৰি বাংলাদেশী খেদিব লাগে হিমন্ত বিশ্ব শৰ্মাই। হয় বন্ধুসকলে এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে। ইয়াৰ বিষয়ত আপুনি কি ক'ব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 5 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, চিভিল স্কোৱাৰ বেয়া নেকি আপোনাৰ, তেন্তে এতিয়া আৰু নাই চিন্তা। RBI লৈছে এটা ডাঙৰ সিদ্ধান্ত। বন্ধুসকল, যদি আপোনাৰ চিভিল স্কোৱাৰ বেয়া আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। চিভিল স্কোৱাৰ বেয়া হোৱা বেংক গ্ৰাহকলৈ এটা জৰুৰী খবৰ। এতিয়াৰ পৰা আৰু বেয়া নহয় আপোনাৰ চিভিল স্কোৱাৰ।
ক্ৰেডিট স্ক'ৰক লৈ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ডাঙৰ সিদ্ধান্ত কেইবাটাও নিয়ম বান্ধি দিয়া হৈছে RBIৰ তৰফৰ পৰা সময়ত ঋণ ঘূৰাব নোৱাৰা গ্ৰাহকৰ তালিকা চিভিল কোম্পানীক দিয়াৰ পূৰ্বেই জনাব লাগিব গ্ৰাহকক আৰু ইমেইলৰ জৰিয়তে গ্ৰাহকক জনাব লাগিব চিভিল কোম্পানীয়ে যদিহে গ্ৰাহকৰ কোনো ধৰণৰ অনুৰোধ নাকচ কৰে তেন্তে ইয়াৰ কাৰণ কি সেয়া জনাব লাগিব গ্ৰাহকক বছৰত এবাৰ গ্ৰাহকক দিব লাগিব বিনামূলীয়া ক্ৰেডিট স্ক'ৰ ৰিপৰ্ট গ্ৰাহকৰ অভিযোগ থাকিলে 30 দিনে সমাধান কৰিব লাগিব ক্ৰেডিট কোম্পানীয়ে অন্যথা চিভিল কোম্পানীয়ে প্ৰতিদিনে ভৰিব লাগিব 100 টকাকৈ জৰিমনা চিভিল স্ক'ৰ বেয়া হোৱা বেংক গ্ৰাহকলৈ এটা জৰুৰী খবৰ হয় বন্ধুসকল যদি আপোনাৰ চিভিল স্ক'ৰ বেয়া আছে তেন্তে আপোনাৰ বাবে এটা ডাঙৰ খবৰ তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ 6 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ কি পৰিৱৰ্তন হ'ব দেশৰ আইন ব্যৱস্থাত হয় বন্ধুসকল তিনিটাকৈ নতুন আইন পৰিৱৰ্তন হ'ব দেশত আহি আছে 3খনকৈ নতুন কঠোৰ ফৌজদাৰী আইন 1 জুলাইৰ পৰা বলবৎ হ'ব আইন 3খন এই আইন 3খনত কি আছে ব্যাখ্যা আগবঢ়াই কেন্দ্ৰীয় আইন মন্ত্ৰীয়ে পূৰ্বৰ আইন বিচাৰ প্ৰক্ৰিয়া সলনি কৰিব হয় বন্ধুসকল অৱশেষত বিচৰা উদ্দেশ্যেও জনালে মন্ত্ৰীজনে আৰু কি সলনি কৰা হ'ব আৰু পূৰ্বৰ আইন বিচাৰ প্ৰক্ৰিয়া সলনি কৰিব আইনৰ জৰিয়তে ভাৰতীয়ক দণ্ড বিহত উদ্দেশ্য হ'ব হয় বন্ধুসকল আইনৰ জৰিয়তে ভাৰতীয়ক দণ্ড বিহত উদ্দেশ্য আছিল ব্ৰিটিছৰ কিন্তু আমাৰ উদ্দেশ্য আইনৰ জৰিয়তে মানুহক ন্যায় প্ৰদান কৰা আৰু যাৰ বাবে দণ্ড সংহিতা আঁতৰাই ন্যায় সংহিতা অনা হৈছে পূৰ্বে গুৰুতৰ অপৰাধত আৰোপ কৰা বহু ধাৰাত আছিল খুৰুঙা আৰু নতুন ধাৰা আৰোপ কৰা শাস্তি আৰু কঠোৰ কৰিব নতুন আইনে কাৰাদণ্ডৰ পৰা জৰিমনালৈকে সকলো বৃদ্ধি হ'ব নতুন আইনৰ ধাৰাত নতুন আইনেৰে গুৰুতৰ অপৰাধত দিয়া হ'ব ফাঁচীৰ শাস্তি লগতে ধৰ্ষণত জড়িত কোনো অপৰাধী সাৰি যাব নোৱাৰিব দেশত অন্ত পৰিব IPC আৰু CRPC প্ৰযোজ্য হ'ব ন্যায় সংহিতা নাগৰিক সুৰক্ষা সংহিতা আৰু সাক্ষ্য আইন নতুন আইন অনুসৰি গণহত্যাত জড়িত অপৰাধীক দিয়া হ'ব ফাঁচী কিশোৰী ধৰ্ষণত জড়িত অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড দলবদ্ধ ধৰ্ষণত থাকিব মৃত্যুদণ্ডৰ শাস্তি আৰক্ষীয়ে দিব লাগিব গ্ৰেপ্তাৰ কৰা তথ্য গ্ৰেপ্তাৰ কৰিলে পৰিয়ালক তথ্য দিব লাগিব আৰক্ষীয়ে সন্ত্ৰাসবাদক লৈও দেশত বলবৎ হ'ব কঠোৰ আইন মানৱ অধিকাৰৰ নামত সন্ত্ৰাসবাদীক দিব নোৱাৰিব নিৰাপত্তা নতুন আইন মৰ্মে ৰাজদ্ৰোহৰ পৰিৱৰ্তন থাকিব দেশদ্ৰোহ আইন প্ৰযোজ্য নহ'ব হিট এণ্ড ৰাণত আৰোপ কৰা শাস্তি সাময়িকভাৱে কেন্দ্ৰীয় চৰকাৰে স্থগিত ৰাখিছে 106(2) ধাৰাটো কি পৰিৱৰ্তন হ'ব দেশৰ আইন ব্যৱস্থাত নিশ্চয় আপোনালোকে সম্পূৰ্ণকৈ জানিছে যদি ইয়াৰ বিষয়ত আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'